নমস্কাৰ জনাই আজিৰ সংবাদমেল আয়োজন কৰিব খুজিছো। আজিৰ সংবাদমেলৰ বিষয়টো হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি। অৱশ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ সকলো হিচাপ ইয়াত দিবৰ কাৰণে সংবাদমেলখন আয়োজন কৰা নাই। আজি অকল এটা মাটিৰ হিচাপ এটা সম্পত্তিৰ হিচাপ দিবৰ কাৰণে এই সংবাদমেলখন আয়োজন কৰা। এজন মানুহে কেনেকৈ গোগ্ৰাখে সম্পত্তি আহৰণ কৰিছে একেদিনতে মই আপোনালোকক সিৰিয়ালি দেখাই যাব পাৰিম। আজি অকল একুৱা এগ্ৰো যিটো তেওঁলোকৰ ফাৰ্ম আছে একুৱা এগ্ৰো ফাৰ্ম জেএমবি মানে চাগে জয়ন্ত মল্ল বৰুৱা জেএমবি তাৰ নামটো আগতে বেলেগ আছিলে কিন্তু কোম্পানীটোৰ নামটো এতিয়া আগতে জেএনবি আছিলে এতিয়া বেলেগ মানুহৰ নাম আছিলে কিন্তু এতিয়া সেই কোম্পানীটোৰ নাম কৰিলে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড। এই কোম্পানীটোৰ মেনেজিং ডাইৰেক্টৰ মানে সকলোৱে জানে আৰু আপোনালোকে আচলতে মালিক আৰু মেনেজিং ডাইৰেক্টৰ হ'ল জয়ন্ত মল্ল বৰুৱাৰ পত্নী শ্ৰীযুতা জুলি ডেকা বৰুৱা। জুলি ডেকা বৰুৱাৰ এই কোম্পানীটোৰ CMD আৰু ডাইৰেক্টৰ দুজন আছে। আনগৰাকী ডাইৰেক্টৰ হ'ল জয়ন্ত মল্ল বৰুৱাৰ জি শ্ৰীমতী ৰীণা গীতা ভূজল বৰুৱা। এইটো হ'ল আৰু আন এজন জয়ন্ত মল্ল বৰুৱাৰ সাধাৰণতে চবেই জানে জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিবিলাকৰ তদাৰক কৰা এজন মানুহ আছে। তেওঁৰ নাম হ'ল জহিৰুল ইছলাম। এই তিনিজন মানুহে মিলি আগতে জেএনবি আছিলে জেএনবি কোম্পানীৰ নাম আছিলে তেতিয়া বেলেগ মানুহ জহিৰুল বেলেগ বেলেগ মানুহৰ নাম আছিলে। মই সেই ইতিহাসবিলাক গাই থাকিব খোজাটো মোৰ উদ্দেশ্য নহয় কাৰণে মই সেইটো কোৱা নাই। এতিয়া সেই কোম্পানীটোৰ সকলোবিলাক ডকুমেণ্ট আমি ৰেজিষ্টাৰ অফিচৰ পৰা উলিয়াই আনিছো আৰু ৰেজিষ্টাৰ অফিচৰ পৰা উলিয়াই অনাৰ পাছত আমি দেখিছো গোটেই কোম্পানীৰ বস্তুখিনি আছে। মই আৰু কোম্পানীৰ বস্তুখিনি গাই থাকিব খোজা নাই। মাত্ৰ এই যে মানে জয়ন্ত মল্ল বৰুৱাই যে কৈছিলে যে বিজেপিলৈ অহাৰ পাছত তেওঁ কোনো বেয়া কাম কৰা নাই। বিজেপিলৈ অহাৰ পাছত তেওঁ আপোনালোকে দেখিছিলে যে ইয়াৰ আগতে তেজপুৰত কিমান মাটি কিনিছিলে আপোনালোকে দেখিছিলে। তেজপুৰৰ মাটিৰ হিচাপটো বাকী সকলোবিলাক টিভি পেপাৰ চবতে ওলাই গৈছে কাৰণে মই ইমান গাই থাকিব খোজা নাই। কিন্তু এটা দিনতে আৰু মন্ত্ৰিত্বৰ কাৰ্যকালত এটা দিনতে আকৌ 39 বিঘা 3 কঠা 16 লেচা মাটি ৰঙিয়াৰ কুমটিবাৰীত তেওঁ ক্ৰয় কৰিছে। কুমটিবাৰীত যিটো মাটি ক্ৰয় কৰিছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড য'ৰ CMD মেনেজিং ডাইৰেক্টৰ য'ত MD হ'ল মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱা তাত কুমটিবাৰী গাঁৱৰ পট্টা নম্বৰ 7 নম্বৰ 146 145 300 302 এইকেইটা দাগ 301 628 626 249 দাগ এই দাগকেইটাত তেওঁ কিনিছে সৰ্বমুঠ মাটি 13 বিঘা 2 কঠা 17 লোচা। আপোনালোকে ক'ব পাৰে যে এইবিলাক হিচাপ মই এনেই দি আছো। তেওঁৰ মাটিৰ সম্পূৰ্ণ পট্টা মানে প্ৰত্যেকখন কাগজ পট্টা লৈ আপোনালোকৰ সন্মুখত সেইখিনি জমা বন্ধ মানে চৰকাৰী ডকুমেণ্ট আপোনালোকক মই দেখুৱাই আছো। এইটো যদি আপোনালোকে চাই জিলা কামৰূপ চক্ৰ কয়া ৰেভিনিউ চাৰ্কলটোৰ নাম কয়া গাঁও কুমটিবাৰী
জৰিফুৱা গাঁৱৰ জমাবন্দী ফৰ ছাৰ্ভে ড্ৰেছ লটটো হ'ল 8 নং লাট কামৰূপ জিলা ৰঙিয়া সাব ডিভিজন সাৰ্কুলনৰ নাম কয়া মৌজাৰ নাম পাণ্ডুৰী আৰু গাঁওখনৰ নাম কুন্তিবাৰী পট্টাৰ টাইপটো হ'ল নিষ্পি হিলছ ইয়াত কাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো বিঘা প্ৰত্যেকটো কথা যাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো কথাৰ ইয়াতে মাটিৰ পট্টা আছে জমাবন্দী কপি বুলি তাক কয় ইয়াৰ কপি আপোনালোকৰ সন্মুখত মই তুলি ধৰিছোঁ ইয়াত ক'ত কিমান তুলিছে তাৰ এখন লিষ্ট মই আগফালে লিখি আপোনালোকৰ কাৰণে উলিয়াই দিছোঁ এইখন এটা সিনপসিস এটা আপোনালোকৰ কাৰণে মই এটা সাৰাংশ লিখি দিছোঁ এই সাৰাংশ অনুসৰি কুন্তিবাৰী গাঁওখনত ম্যাদী পট্টাৰ মাটি আছে ম্যাদী পট্টাৰ মাটি পট্টা নম্বৰ 7 নম্বৰত ম্যাদী পট্টাৰ মাটি আছে 13 বিঘা 2 কঠা 18 গুছা 11 নম্বৰ পট্টাৰ 247 নম্বৰ দাগ 246 নম্বৰ দাগ 245 নম্বৰ দাগ 173 নম্বৰ দাগ 174 নম্বৰ দাগ 30 নম্বৰ দাগ এইকেইটা দাগত মুঠ মাটি আছে 10 বিঘা 1 কঠা 0 গুছা তাৰপিছত 13 নম্বৰ যিখন পট্টা তাৰ 415 নম্বৰ দাগ আৰু 633 নম্বৰ দাগ এইটো জয়ন্ত মল্ল বৰুৱাৰ কোম্পানী JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড সেই কোম্পানীটোৰ নামত আছে 2 কঠা 14 গুছা মাটি ম্যাদী পট্টাৰ মই আপোনালোকক পট্টাখিনি দেখুৱাই থৈছিলোঁ যে মই খালি ৰিপিট কৰি দিছোঁ যে ইয়াৰ মই যিটো কথা কৈছোঁ প্ৰত্যেকটোৰে পট্টা আপোনালোকৰ হাতত মই তুলি দিম তাৰপাছত আহিলে এবাৰ 23 নম্বৰ পট্টা কুন্তিবাৰী গাঁৱৰ পট্টা নম্বৰ 23 নম্বৰ পট্টাত আছে 252 নম্বৰ দাগ 449 নম্বৰ দাগ 251 নম্বৰ দাগ 166 নম্বৰ দাগ এইকেইটা দাগত সৰ্বমুঠ মাটি আছে 4 বিঘা 4 কঠা 17 গুছা তাৰ ম্যাদী পট্টাৰ কপি আপোনালোকৰ হাতত মই তুলি দিম 25 নম্বৰ যিখন পট্টা আছে জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ তেওঁৰ পত্নীৰ কোম্পানীৰ তেওঁৰ পত্নীৰ কোম্পানীৰ 25 নম্বৰ দাগত 322 নম্বৰ দাগ আৰু 321 নম্বৰ দাগ 322 নম্বৰ দাগত আছে 3 বিঘা 0 কঠা 5 লেচা 321 নম্বৰত আছে 2 বিঘা 1 কঠা 0 লেচা অৰ্থাৎ 25 নম্বৰ দাগত আছে 5 বিঘা 1 কঠা 5 লেচা এইটো হ'ল জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ এইটো হিচাপ আৰু 43 নম্বৰ যিখন পট্টা আছে 43 নম্বৰ পট্টাখনত দাগ আছে 5টা 325 নম্বৰ দাগত 316 নম্বৰ দাগ 190 নম্বৰ দাগ 235 নম্বৰ দাগ আৰু 227 নম্বৰ দাগ এইকেইটা এই 43 নম্বৰ দাগত আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ যেটো মেনেজিং ডাইৰেক্টৰ সেই কোম্পানীটোৰ নামত মাটি আছে 5 বিঘা 1 কঠা 13 গুছা মুঠতে জুলি ডেকা বৰুৱাৰ কোম্পানীটো JMB একুৱা মানে পানী খেতি আপোনাৰ মাছ খেতি কৰা বস্তুৰ একুৱা এগ্ৰো কৃষি প্ৰাইভেট লিমিটেড JMB মানে চাগে জয়ন্ত মল্ল বৰুৱা মই নাজানো JMB বুলিয়ে লিখা আছে তাত জয়ন্ত মল্ল বৰুৱা বুলি লিখি থোৱা নাই JMB মানে আৰু কোনেনো নাজানিব যদি ৱাইফ যদি আৰু আপোনাৰ তাত MD হয় তেতিয়াহ'লে নিশ্চয় JMB মানে জয়ন্ত মল্ল বৰুৱাৰ যিখন মানে ফাৰ্ম সেই ফাৰ্মখনত এই অকল ৰঙিয়াৰ মই আকৌ কৈ দিছোঁ ৰঙিয়াৰ কয়া ৰাজচক্ৰৰ কুন্তিবাৰী ৰাজহ গাঁৱত ম্যাদী পট্টাৰ মাটি আছে 39 বিঘা 4 কঠা 6 লেচা 39 বিঘা 3 কঠা 16 গুছা 39 বিঘা 3 কঠা 16 গুছা 39 বিঘা 3 কঠা 16 গুছা মানে প্ৰায় 40 বিঘা মাটি ম্যাদী পট্টা আছে আৰু সেই প্ৰায় 40 বিঘা মাটিৰ ম্যাদী পট্টাৰ
প্ৰত্যেকখন পট্টা মই আপোনালোকৰ হাতত আজি সাংবাদিকৰ হাতত তুলি দিছো আৰু এই পট্টাখন যদি আপুনি পঢ়ি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে এটা দিনত মাত্ৰ এটা দিনত সেই তাৰিখটো যদি আপুনি চাই 26 এপ্ৰিল 2023 অৰ্থাৎ জয়ন্ত মল্লবৰুৱা মন্ত্ৰী হৈ থকা কালত আৰু কৰ মন্ত্ৰী বিজেপিৰ মন্ত্ৰী হৈ থকা কালত বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ থকা কালত তেওঁ যে কৈছে যে জয়ন্ত মল্লবৰুৱাই বিজেপিলৈ আহি একো কাম কৰা নাই একো অন্যায় কাম কৰা নাই কোনো সম্পত্তি কৰা নাই কোনো 2 নম্বৰী কৰা নাই এটা দিনৰ ভিতৰত 40 বিঘা মাটি কিনিছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এপ্ৰিলৰ 26 তাৰিখ 2023 তেওঁ মন্ত্ৰী হৈছে আপোনালোকে জানিবই তেওঁ মন্ত্ৰী হৈছে জুন 2022 জয়ন্ত মল্লবৰুৱা মন্ত্ৰী হৈছে 2023 এপ্ৰিলত তেওঁ মাটি একেলগতে কিনিছে ৰঙিয়া মাটি কিনিছে ফাৰ্ম হাউচ ডাঙৰ ফাৰ্ম হাউচ যদিও মই ইয়াত কৈছো আপোনালোকক যে 40 বিঘা প্ৰায় 40 বিঘা মাটি আছে একচুয়ালি সেই মাটি আছে টোটেল তাত মাটি আছে টোটেল 125 বিঘা তাত 40 বিঘা আমাৰ হেৰি মাটি থকাৰ পাছত মানে ম্যাদী পট্টা মাটি থকাৰ পাছত বাকি মাটিখিনি আগতে প্ৰথম তেওঁ যেতিয়া লৈছিলে 107 বিঘা আছিলে তাত মাটি কিন্তু এতিয়া সেই মাটিখিনি তাত তাৰমানে মাটিখিনি লৈ গৈ আছে চৰকাৰী মাটি মানে আনসাৰ্ভেড নন কেডেষ্ট্ৰিয়েল বুলি শব্দ এটা নিশ্চয় আপোনালোকে সকলো মানুহে জানে অসমৰ মানুহে আনসাৰ্ভেড যেতিয়ালৈকে কেডেষ্ট্ৰিয়েল যেতিয়ালৈকে শিকলি নেপেলায় মই মাটিৰ কাম কৰি থাকো মানুহৰ কাৰণে যুঁজি থাকো কাৰণে এইখিনি মই ভালকে ডিটেইলছত জানো নন কেডেষ্ট্ৰিয়েল এতিয়ালৈকে চৰকাৰী হিচাপত নহা মাটি ৱেটলেণ্ড দেই আটাইতকৈ ইণ্টাৰেষ্টিং মাটিটো আকৌ ৱেটলেণ্ড জলাশয় তাত মাটিৰ শ্ৰেণী বুলি ক'লে জলাহ বুলি ক'ব লাগিব তেনেকুৱা মাটি তেওঁ কি কৰিছে আপোনাৰ বৰলীয়া নদী আৰু ননা নদীৰ মাজৰ সেইটো অংশ এখন গাঁৱৰ আচলতে এই যিখন গাঁৱৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ গৈছে এখন গাঁৱৰ তেওঁ মানে গোটেই পথাৰখনে তেওঁ কিনি লৈ ল'লে গোটেই পথাৰখন 125 বিঘা মাটিৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ ল'লে আৰু কিনি লৈছে 26/4/2023 চনত তেওঁ মাটিৰ পট্টাটো কৰি লৈছে গাঁওখনৰ নাম কুন্তিবাৰী সাব ডিভিজনটোৰ নাম ৰঙিয়া আৰু ৰেভিনিউ সাৰ্কুলটোৰ নাম কয়া ৰেভিনিউ সাৰ্কুলত তেওঁ এনেকে 40 বিঘা মাটি বৰলীয়া আৰু নোনা এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্ট্ৰিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব দখল কৰিছে বেদখল কৰিছে বুলি ক'ব লাগিব প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে মইতো এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বেদখলকাৰী তেওঁ নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি নন কেডেষ্ট্ৰিয়েল মানে এতিয়ালৈকে শিকলি নেপেলোৱা এতিয়ালৈকে হিচাপ নকৰা সাৰ্ভে নকৰা আনসাৰ্ভেড মাটি 125 বিঘা যদি হয় তেতিয়াহ'লে 40 বিঘা যদি মই মাইনাছ কৰি দিওঁ কিমান হ'ব 85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়াৰ কয়া ৰেভিনিউ সাৰ্কুলৰ অন্তৰ্গত কুন্তিগাৰী গাঁৱত নোনা নদী আৰু বৰলীয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে আপুনি চৰকাৰী বেদখল কৰি থকা মানুহৰ মাটি বহুত উচ্ছেদ কৰি আছে কালি লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱা কালি আপুনি উচ্ছেদ কৰিছে আপুনি কৈ থাকে যে নহয় আপুনি অকল মুছলমান মানুহক উচ্ছেদ কৰে মিয়া মানুহক উচ্ছেদ কৰে কিন্তু কালিতো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো দুখৰ সমভাগী কৈছো
আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। 48 ঘণ্টাৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিধায়ক মানৱ ডেকাকো সকীয়াই দিছো 48 ঘণ্টাৰ ভিতৰত যাতে এই মানুহবিলাকক বিকল্প মাটি আৰু এটা ঘৰ বনাবৰ কাৰণে পইচা ঘৰ ভাঙি দিয়া পইচা। আটাইতকৈ ডাঙৰ কথা পাৰি থোৱা কঠীয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে। কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত মানে আপোনাৰ কলিজাখন কঁপি গৈছে। অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ সেইটো চাবৰ কাৰণে কেৱল লখিমপুৰৰ সেই কঠীয়াৰ ওপৰত চলোৱা যিখন বুলডোজাৰ সেইখন চাই দিলে হৈ যায়। আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াক মই উচ্ছেদ নকৰোঁ। কালিতো খিলঞ্জীয়াই কান্দিলে লখিমপুৰত, কালিতো খিলঞ্জীয়াই কান্দিলে। গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত খোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছো। এতিয়া মই আপোনালোকক এতিয়া মূল বিষয়টোলৈ আকৌ ঘূৰি আহিছো। আপোনালোকক সাৰাংশ এজন মন্ত্ৰীয়ে একেদিনাৰ ভিতৰতে 26 এপ্ৰিল 2023 তাৰিখৰ দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া নেশ্যনেল হাইৱেৰ পৰা অলপ ভিতৰত অতি ভাল মাটি, আজিকালি ধনী মানুহবিলাকে যে ফাৰ্ম হাউচ কৰে, ফাৰ্ম হাউচ কৰিবৰ কাৰণে JMB একোৱা প্ৰাইভেট লিমিটেডৰ নামত কিনা 39 বিঘা 3 কঠা খুল্ললোচা মাটিৰ তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিছো। এতিয়া মই আপোনালোকক ক'ব খুজিছো যে আপোনালোকে সকলোৱে জানে যে নলবাৰীখন হ'ল RSSৰ ঘাটি। নলবাৰীখন হ'ল RSSৰ ঘাটি। নলবাৰীত আমি জানো যে RSSৰ বশিষ্ঠ বুজৰ বৰুৱাৰ ঘৰ, হয়নে? আমাৰ অসমৰ RSSৰ হেড বশিষ্ঠ বুজৰ বৰুৱাৰ ঘৰ। আমি জানো যে উমেশ চক্ৰৱৰ্তীৰ ঘৰ, ভূপেশ শৰ্মাৰ ঘৰ RSSৰ একদম বাঘা বাঘা নেতাবিলাকৰ ঘৰ। যি RSSে কৈ থাকে যে তেওঁলোকে স্বচ্ছ নিকাশ প্ৰশাসন তৈয়াৰ কৰিবৰ কাৰণে কাম কৰে, হিন্দু ৰাষ্ট্ৰ বা ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰে, সেই ৰাম ৰাজ্যৰ প্ৰতিনিধি, ৰাম ৰাজ্য বনোৱাৰ কাৰণে তেওঁলোকে যাক দিছে, সেই ৰাম ৰাজ্যৰ অসমৰ প্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই একেদিনাৰ ভিতৰতে 39 বিঘা 3 কঠা খুল্ললোচা মাটি ম্যাদী পট্টা একেদিনাৰ ভিতৰতে কৰিছে। আৰু তাত 125 বিঘা মাটি মানে 85 বিঘা মাটি তেওঁ আনৰ পৰা জব্দ কৰি লৈছে, বা চৰকাৰী মাটি হয়তো মানুহে খেতি কৰি আছিলে, পইচা চইচা দি হয়তো তেওঁ লৈ লৈছে, কিন্তু চৰকাৰী আনচাৰ্ভেড লেণ্ড বেদখল কৰি ৰাখিছে 85 বিঘা মাটি। এতিয়া মই বশিষ্ঠ বুজৰ বৰুৱা ডাঙৰীয়া অনুৰোধ কৰিব পাৰোনে যে আপোনাৰ ৰাম ৰাজ্যৰ এই যিজন ৰাৱণ, সেই ৰাৱণৰ ওপৰত কিবা একশ্যন হ'বনে? যি সময়ত অসমৰ মহিলাসকলৰ ওপৰত 1250 টকা দিম বুলি আৰু আত্মসহায়ক গোটৰ মানুহবিলাকক টকা 10,000 দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে সাপৰ খেল দেখুওৱাৰ নিচিনাকে মোহাবিষ্ট কৰি ৰাখিছে। সেই সময়ত আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
যে বিজেপি চৰকাৰৰ দিনত বোলে কোনো ধৰণৰ সম্পত্তি কৰা নাই, কোনো ধৰণৰ বেয়া কাম কৰা নাই, কোনো ধৰণৰ অবৈধ কাম কাজ কৰা নাই, একেদিনৰ ভিতৰত 40 বিঘা মাটি কিনিবৰ কাৰণে আৰু তাত বিশাল আকাৰৰ ফাৰ্ম হাউচ কৰিবৰ কাৰণে ক'ত টকা পালে? ইমান ডাঙৰ বিশাল আকাৰৰ 125 বিঘাৰ মাটি ফাৰ্ম হাউচ কৰিবৰ কাৰণে ক'ত টকা পালে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই সংবাদমেলখন চোৱাৰ পাছত আপুনি জয়ন্ত মল্ল বৰুৱাৰ সেই 85 বিঘা চৰকাৰী মাটি মাতে, এইটো দ মাটি, মানে ৱেষ্টলেণ্ড বুলি যাক কয়, পতিত মাটি বুলি যাক কয়, যাক আমি যদি শ্ৰেণীৰ ভিতৰত চাওঁ, মাটিৰ শ্ৰেণী যিটো ৰেভিনিউ কয়, এইটো জলাহ মাটি। এই জলাহ মাটি আপুনি এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ পৰা কাঢ়ি আনিবনে? মই ভাবো যে বশিষ্ঠ গুজৰ বৰুৱা, উমেশ চক্ৰৱৰ্তী, ভূপেশ শৰ্মা এওঁলোকে এবাৰ মুখ খোলক। RSS হিন্দু ৰাষ্ট্ৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে বোলে তেওঁলোক আহিছে। তেওঁলোকৰ ৰাম ৰাজ্যৰ প্ৰতিনিধি, যাক সেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিছে, তেওঁলোকৰ প্ৰতিনিধিবিলাকে বুক ৰাখে। মইতো আজি অকল আপোনালোকক 40 বিঘা মাটি দিছো। মই এই প্ৰেছ মিটখন কাইলৈ আকৌ 11টা বজাত পাতি দিম আপোনালোকক। কালি আপোনালোকক মই এনেকে পাতি থাকিলে কমেও মই 15 দিন একেৰাহে প্ৰেছ মিট পাতি থাকিব লাগিব। মোৰ লগত যিখিনি ডকুমেণ্ট আহি আছে, আৰু মই অসমৰ ৰাইজকো জনাব খোজো যে জয়ন্ত মল্ল বৰুৱাই য'ত য'ত প্ৰপাৰ্টি কৰিছে, আপোনালোকে মোৰ ফোন নাম্বাৰটোত হোৱাটছএপত আপোনালোকে তথ্যখিনি দি দিয়ক। মোৰ লগততো যথেষ্ট আহি গৈছে। কাইলৈ আকৌ এটা নতুন প্ৰেছ মিট দি দিম আপোনালোকৰ সন্মুখত। কাইলৈ 11টা বজাত আহিব। মই আৰু এটা আপোনালোকক একেদিনৰ ভিতৰতে কেনেকৈ প্ৰপাৰ্টি কৰিছে আকৌ দি দিম। এইটো 15 দিন মিনিমাম কৰিব লাগিব। কিমান প্ৰপাৰ্টি কৰিছে 15 দিন। তো মই কাইলৈ আপোনালোকক দি দিম। তো গতিকে মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো বিচাৰ কৰে। মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাই ইয়াৰ পাছত আৰু বিজেপিৰ দিনত কোনো কেলেংকাৰী কৰা নাই বুলি চিঞৰ বাখৰ কৰাৰ পাছত খুব সৎ মানুহজনৰ নিশ্চয় এতিয়া নিজে নিজে পদত্যাগ কৰিব লাগে। আৰু যদি স্বইচ্ছাই পদত্যাগ নকৰে, অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক খেদি দিব লাগে। কথা চিনা। আৰু যদি নিদিয়ে, তেতিয়াহ'লে জানিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত আকৌ চেকা পৰিবগে বুলি, তেওঁ নিজৰ গাটো উঠি পৰিবগে বুলি ভাবিহে তেওঁ প্ৰত্যাখ্যান কৰে। তেওঁ শুনিবৰ পিছত কম। এতিয়া মই আপোনালোকক এটা কথা কৈছো, এই বিজেপিয়ে যে ইমান ডাইলগ মাৰি থাকে, নেহি খাওঁগা খানে নেহি দুংগা, এই পাৰ্টিৰ খানে নেহি দুংগা পাৰ্টিৰ এই পাৰ্টিৰ মানুহে যি শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, তেওঁলোকৰ কথা সদায় কৈ থাকে। তেওঁলোকৰ কি বুলি কয়, কি সমাজ প্ৰতিষ্ঠা কৰাৰ কথা কয় তেওঁলোকে, কিবা এটা নাম আছে নহয় তেওঁলোকৰ, পাহৰি গলো। তেওঁলোকে যি সমাজ প্ৰতিষ্ঠা কৰাৰ কথা কয়, সেই সমাজত কংগ্ৰেছৰ দিনত 15 বছৰ লুটি পুটি খোৱা আটাইতকৈ দুষ্ট মানুহকেইটা, কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ বেছি লুটি পুটি খোৱা আটাইতকৈ বদমাছ মানুহকেইটা, দুষ্ট দগাবাজ মানুহকেইটা, এটা বিজেপিৰ মেইন কৰ্তা বিধাতা। তাৰ পাছত তেওঁলোকে দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ীৰ নামটো কেনেকে মুখত কৰি থাকে মই এতিয়া আচৰিত পাওঁ। তেওঁলোকে কেনেকে হিন্দু ৰাজ্য, হিন্দু ৰাষ্ট্ৰ, ৰাম ৰাজ্যৰ কথাৰ নামটো কেনেকে লৈ থাকে এই দগাবাজ বিলাকক লৈ, এইটো মই আচৰিত। এইবিলাক কৰাৰ আচলতে তেওঁলোকৰ নৈতিক অধিকাৰ আছেনে? মই আজি আপোনালোকক অকল 40 বিঘাৰ ডকুমেণ্ট দিলো, বাকীবিলাকতো ডকুমেণ্ট দিবই নোৱাৰো 125 বিঘা মাটিৰ, কাৰণ সেই 125 বিঘা মাটি আনচাৰ্ভেড লেণ্ড, নন কেডেষ্ট্ৰিয়েল মাটি। সেই মাটি অন্যায়ভাৱে দখল কৰিছে।
গতিকে সেই মাটিৰ ওপৰত উচ্ছেদ বিচাৰোঁ আমি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম আচলতে বুলডোজাৰখন যাব লাগে জয়ন্ত মল্লবৰুৱাৰ সেই 85 বিঘা চৰকাৰী মাটিৰ ওপৰত তাৰ পাছত তেওঁ বেলেগৰ ওপৰত এইখন উচ্ছেদ চলোৱা বুলডোজাৰখন তেওঁ বেলেগৰ ওপৰত তাৰ পাছতহে আচলতে পঠিয়াবলৈ তেওঁৰ নৈতিকতা থাকে মই আশা কৰিব পাৰোঁনে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে অহা 24 ঘণ্টাৰ ভিতৰত জয়ন্ত মল্লবৰুৱাৰ সেই 85,000 মাটি উলিয়াই লৈ আপুনি তাতে এটা ইণ্ডাষ্ট্ৰী কৰক এটা MSME কৰি ল'ব যদি MSME নকৰে দুখীয়া মানুহক আপুনি খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়ক মাটি দিয়ক খুব ভাল হ'ব নহ'লেও সেইটো জলাশয় জলাশয় ৰূপে ৰাখি প্ৰকৃতিক ভাৰসাম্য ৰক্ষা কৰক আপুনি কিয় তাত ৱাল মাৰি জয়ন্ত মল্লবৰুৱাক সেই 125 বিঘা মাটি ল'বলৈ দিছে এইবাৰো 40 বিঘা মাটিৰ বাৰু আপুনি এইটোৰ ওপৰত এনকুৱাৰী কৰি ক'ত পইচা পালে সেইটো বাৰু আপুনি কৰিব কিন্তু এই যে বাকী 85 বিঘা মাটি যে তেওঁ দখল কৰি আছে বেদখলকাৰী জয়ন্ত মল্লবৰুৱা আজিৰ দিনত বেদখলকাৰী এই বেদখলকাৰী জয়ন্ত মল্লবৰুৱাক মন্ত্ৰীসভাৰ পৰা খেদিবলৈ মুখ্যমন্ত্ৰীয়ে ইমান যে হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি আছে আজি বোলে ধুবুৰী আজি বোলে গোৱালপাৰা আজি বোলে আপোনাৰ আমাৰ ট্ৰাইবেল মানুহবিলাক ৰাভা হাছং আজি বোলে আপোনাৰ BTAD আজি বোলে আমাৰ কাৰ্বি আংলং আজি বোলে আমাৰ লখিমপুৰৰ আহোম মানুহ আৰু কাৰ্বি মানুহক উচ্ছেদ কৰে বড়ো মানুহক উচ্ছেদ কৰে ৰাভা মানুহক উচ্ছেদ কৰে আৰু এই ৰাভা অঞ্চলত থকা সকলো জনগোষ্ঠীৰ মানুহ সকলো জনগোষ্ঠীৰ অসমৰ খিলঞ্জীয়া মানুহ আৰু আজি লখিমপুৰত আহোম জনগোষ্ঠীৰ মানুহ এইবিলাক মানুহৰ ওপৰত অনবৰতে বুলডোজাৰ চলাই থকা অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বেদখলকাৰী জয়ন্ত মল্লবৰুৱাৰ এই 85,000 মাটিৰ ওপৰত তেওঁ বুলডোজাৰ চলাবনে মুখ্যমন্ত্ৰী মহোদয় আজি মই আপোনালোকক 26/4/2023 তাৰিখে জয়ন্ত মল্লবৰুৱাৰ পৰিয়ালে কিনা তেওঁৰ কোম্পানীয়ে JMB মানে জয়ন্ত মল্লবৰুৱা একুৱা প্ৰাইভেট লিমিটেড একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডে কিনা 40 বিঘা মাটি 26 এপ্ৰিল তাৰিখে দিনা কিনাটো দেখো একেদিনাই গুৱাহাটীত কিমান মাটি কিনিছে মই আপোনালোকক কালি দেখুৱাই দিম একেদিনাই 26 এপ্ৰিল 2023 দিনা এদিনত একেদিনাই কাইলৈ হয়তো আপোনালোকক কি ভয়াবহভাৱে এই বিজেপিৰ মন্ত্ৰীবিলাকে গুক ৰাখে মানুহৰ পৰা লুণ্ঠন কৰিছে গুক ৰাখে একেদিনা 26 এপ্ৰিল 2023 তো মন্ত্ৰী হৈ আছিলে কোনোবাই উল্টা কথা ক'বলৈ আছে যদি এতিয়াই কৈ ল'ব লাগে 26 এপ্ৰিল 2023 জয়ন্ত মল্লবৰুৱাইটো মন্ত্ৰী হৈ আছিলে জুনৰ 2022 জুনত তেওঁ মন্ত্ৰী হৈছিলে 26 এপ্ৰিলত তেওঁ 40 বিঘা মাটি কিনিছে গুৱাহাটীত কিমান মাটি কিনিছে আৰু কি বনাইছে কি কৰিছে মই আপোনালোকক কাইলৈ দি দিম সেই দিনটো একেদিনত একেজন মন্ত্ৰীয়ে একেটা দিনত গুৱাহাটীত কি মাটি কিনিছে আৰু কি কৰি আছে আপোনালোকক মই কাইলৈ ভালকে দিম আশ্চৰ্যকৰ এই বিজেপিয়ে কেনেকে ধন ঘটিছে আপোনালোকে কল্পনা কৰিব নোৱাৰে আৰু অসমৰ মানুহক 1250 টকা দি নচুৱাই আছে হাত নচুৱাৰ নিচিনাকে হিমন্ত বিশ্বই আৰু তাৰ পাছত আকৌ এওঁলোকে উল্টাই ডাইলগ মাৰে যে এওঁলোক স্বচ্ছ নিকা তেওঁলোকৰ কি বিজেপি দীনদয়াল উপাধ্যায়ৰ যে কি আদৰ্শ তেওঁলোক চলে বুলি কয় এইটো কি পাহৰি গ'লো নহয় হেৰি কিবা দৰ্শকৰ নাম কৈ নহয় বনাব না কি আছিলে একাত্ম মানৱতাবাদ এইটো ই অকমান লাইনত আছে আমাৰ একাত্ম মানৱতাবাদ এই একাত্ম মানৱতাবাদৰ কথা একাত্ম মানৱতাবাদ এই যে দগাবাজ কেইটাৰ হাতত RSS আৰু বিজেপিয়ে অসমৰ শাসনভাৰ দি দিলে
দগাবাজ মই শব্দকেইটা অসমীয়া একদম খাটি শব্দকেইটা কৈ আছো আপোনালোকক দুষ্ট দগাবাজ বদমাছ হা এই দগাবাজ কেইটাৰ হাতত দি লৈ কেনেকে অসমখন খতম কৰি দিছে আৰু তাৰ পাছত বিজেপি আৰু RSS আমাৰ সন্মুখত আদৰ্শৰ কথা কৈ থাকে একাত্ম মানৱতাবাদ প্ৰতিষ্ঠা কৰাৰ কথা একাত্ম মানৱতাবাদ এতিয়া চাওঁ বশিষ্ঠ গুজৰ বৰুৱা কিমান গৰজি উঠিব পাৰে চাওঁ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিব পাৰে নে নাই চাওঁ হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্ত্ৰী হোৱাৰ পৰা জয়ন্ত মল্ল বৰুৱাক আঁতৰাব পাৰে নাই দেখা যাব ধন্যবাদ আৰু কাইলৈ একেটা সময়তে কাইলৈ 11টা বজাত আৰু এখন প্ৰেছ কনফাৰেন্স দিম সদায় দি থাকিব পাৰোঁ কিন্তু মোৰ সময় নাই মই মাৰ কাৰণেহে গুৱাহাটীলৈ আহিছো নহ'লে মোৰ সময় নাই এই সমগ্ৰ বিষয়টোতো মুখ্যমন্ত্ৰীয়ে কয় যে আজি মন্ত্ৰী আছে কাইলৈ নাই গতিকে এইটো চলাব কেনেকুৱা মানে আজি বেছিকে কৈ নিদিওঁ আজি বেলেগত ফ'কাছ নিদিওঁ আজি অকল জয়ন্ত মল্ল বৰুৱাৰ প্ৰপাৰ্টি আৰু কি কৰিছে সেইটো কৈ থৈছো আৰু লগত লখিমপুৰৰ উচ্ছেদটো আৰু অসমৰ ওপৰত চলোৱা উচ্ছেদৰ ওপৰত কৈছো লখিমপুৰৰ উচ্ছেদৰ মানুহবিলাকক 48 ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ দিবলৈ কৈছো নহ'লে আমি ধৰিব লাগিব সেইকাৰণে এটা সময় দি দিছো তো আৰু মই একদম মানে আৰু এটা টেঙৰ বস্তু আমাৰ কি নাম এইটো আমাৰ ডেকা লখিমপুৰ MLA আৰু এটা মানৱ কি একাত্ম মানৱতাবাদী মানৱ ডেকা তেওঁকো আমি সকীয়াই দিছো যে আপুনি লখিমপুৰৰ ভূমিহীন সেই আমাৰ খিলঞ্জীয়া অখিলঞ্জীয়া যি আছে অসমীয়া মানুহ যি আছে আৰু যি মানুহ চবকে তাতে কালি আহোম মানুহকেইজনে যেনেকে কান্দিছে এগৰাকী আহোম মহিলাই যেতিয়া হেংদাংখন লৈ ঘৰৰ ভাঙি দিবলৈ লওঁতে হেংদাংখন লৈ যে ওলাই গৈছে আপুনি দৃশ্যটো চাবচোন যি হেংদাঙেৰে আহোমে অসমীয়াই লাচিত বৰফুকনে আমাৰ মোগলক 17 বাৰ খেদি দিলে আৰু সেই মোগলক 17 বাৰ খেদাটোৱে বিজেপিৰ মেইন এটা পলিটিকেল শ্লোগান শৰাইঘাটৰ ৰং সেই আহোমক কালি 19টা পৰিয়ালক চুচুৰ্ম কৰি দিছে কঠিয়াৰ ওপৰত বুলডোজাৰ চলাইছে তাৰ পাছত আচলতে মুখ্যমন্ত্ৰীৰ লাজ আছে নে নাই সেই কথাটো মই ক'লো আৰু 48 ঘণ্টাৰ ভিতৰত সেই পৰিয়ালবিলাকক মাতি আৰু পইচা দিবৰ কাৰণে দাবী জনাইছো নহ'লে আমি সোমাব লাগিব কথা আমি সোমাব লাগিব ধন্যবাদ আৰু মোৰ বেলেগ এটা বিষয় আছে এতিয়া যদি RTI কৰ্মী তেওঁৰ পুত্ৰই আমাৰ সাংবাদিক বিমলনাথক আক্ৰমণ কৰি পেলাই এতিয়া পলাই আছে গোটেই বিষয়টোত সন্মান আপোনাৰ প্ৰতিক্ৰিয়া মানে দিলীপ নাথক মই জেলত লগ পাইছিলোঁ মই যেতিয়া কা আন্দোলনত দীৰ্ঘদিন ধৰি প্ৰায় 2 বছৰ জেলত আছিলোঁ তেতিয়া দিলীপ নাথক পাইছিলোঁ তেওঁ আৰু হেৰি একেলগতে জেলত সোমাইছিলে আৰু এজন RTI কৰ্মী যুদ্ধৰ 2 নম্বৰী এজন হয় এওঁলোকে একেলগতে জেলত সোমাইছিলে কিবা এটা কেছত তেওঁক মই লগ পাইছিলোঁ দিলীপ নাথে কিছুমান বস্তু উলিয়াই থাকে সমাজখনত RTI কৰি বেয়া নহয় ভাল বস্তুৱে উলিয়াই গতিকে দিলীপ নাথে যিবিলাক RTI ডকুমেণ্ট উলিয়াই সেইবিলাকৰ প্ৰতি মোৰ পুৰা সমৰ্থন আছে মই সেইকাৰণে কেতিয়াবা তেওঁৰ লগত মোৰ ফোনত যোগাযোগ হয় কিন্তু মানে দিলীপ নাথৰ ল'ৰাই যদি আচলতে আমাৰ MB24ৰ মানুহক আক্ৰমণ কৰিছে তেতিয়াহ'লেতো মই সেইটো জনা নাছিলোঁ আজি গম পালোঁ সেইটোতো ভয়াৱহ আৰু মই অতি সোনকালে অসম চৰকাৰক এই যি আক্ৰমণকাৰী তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ বিমল নাথক সাংবাদিক বিমল নাথৰ প্ৰতি মই সেইদিনা নিজে ছাপোৰ্টো দিছিলোঁ বিমল নাথক আক্ৰমণকাৰীক মই গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছোঁ কিন্তু তেওঁৰ দেউতাক দিলীপ নাথে যিধৰণে চৰকাৰৰ বিৰুদ্ধে RTI ডকুমেণ্টখিনি উলিয়াই আছে তাৰ কাৰণে দিলীপ নাথক আকৌ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে খেদি ফুৰা কথাটো কেতিয়াও দিলীপ নাথক পক্ষত মই আছোঁ কিন্তু তেওঁৰ পুতেকে আক্ৰমণ কৰিছে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে ইমিডিয়েট মিত্ৰতাৰ কথাটো যিটো মিত্ৰতা আজি নাই